ट्राइबल मंत्री होशियार हेमंत बिश्व शर्मा होशियार জনাইছে মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে কাৰ্বি আংলং জিলাত তীব্ৰ প্ৰতিবাদ ছয়টা জনগোষ্ঠী এসডিএফ বন্ধ করক খিলঞ্জীয়া ট্রাইবেল সকলক অত্যাচার করা বন্ধ করক খিলঞ্জী ট্রাইবেল সকলক অত্যাচার করা বন্ধ করক ফুলনিৰ পৰা লাংহিনালৈকে প্ৰায় 3 কিলোমিটাৰ পথ পদযাত্ৰা কৰি তীব্ৰ বিৰোধিতা কৰে বড়ো কাৰ্বি ডিমাচা তিৱা জনজাতিৰ ছাত্ৰ সংগঠনসমূহে অসম চৰকাৰে গ্ৰহণ কৰা 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সিদ্ধান্ত বাতিল কৰাৰ দাবী জনাই এই ছাত্ৰ সংগঠনসমূহে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি হাতে হাতে প্লে কাৰ্ড লৈ হিমন্ত চৰকাৰ গোবেক বিজেপি গোবেক নো এছটি ধ্বনিৰে উত্তাল প্ৰতিবাদ কৰে লগতে পদযাত্ৰাৰ অন্তত লাংহিনত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি হাওৰাঘাট খণ্ড উন্নয়ন বিষয়ৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিলৰ পৰা দীপক দত্তৰ ৰিপৰ্ট পাব্লিক টিভি আমি ইয়াৰ যি প্ৰতিশ্ৰুতি লৈছোঁ 6টা জনগোষ্ঠী অসম চৰকাৰে যিহেতু 6টা জনগোষ্ঠীক জনজাতিকৰণৰ যি মানে এটা ৰিপৰ্ট প্ৰতিবেদন তেওঁলোকে লে কৰিছে ইয়াক লৈ কিনে আমি সকলোৱে কাৰ্বি আংলঙৰ যিমান মানে ট্ৰাইবেল আমাৰ ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন আছে আমি সকলোৱে আজি প্ৰতিবাদ কৰিছোঁ আজি ফুলনিৰ পৰা লাংহিনলৈকে আমি পদযাত্ৰা কৰি আমাৰ প্ৰটেষ্ট ৰেলীটো আমি ইয়াত মানে সমাপন কৰিম গতিকে আমি বৰ্তমান লাংহিনৰ মজিয়াত আছোঁ লাংহিন টাউনৰ মজিয়াত আছোঁ আমি এইটোৱে অসম চৰকাৰক মানে সুকীয়া দিব বিচাৰিছে যে 6টা জনগোষ্ঠীক যিকোনো প্ৰকাৰে তেওঁলোকে জনজাতিকৰণ কৰিব নোৱাৰিব আৰু যদি জনজাতি কৰে ইয়াতকৈ মানে ভয়াৱহ এটা পৰিস্থিতি অসমত মানে হ'ব বুলি আমি হুংকাৰ দিছোঁ আমাৰ ট্ৰাইবেলসকল যথেষ্ট মানে পিছপৰা আৰু এই পিছপৰা জনজাতিৰ ওপৰত আকৌ যদি 6টা জনগোষ্ঠী 2 কোটি মানুহক যদি আকৌ জাপি দিয়ে তেতিয়াহ'লে আমাৰ যি অৱস্থা হা নচৰা অৱস্থা হ'ব গতিকে আমি আজিৰ এই প্ৰটেষ্ট ৰেলীৰ জৰিয়তে আমি অসম চৰকাৰক অনুৰোধ কৰিছোঁ আমাৰ দাবীটো ন্যায্য দাবী আমি নিজৰ অধিকাৰটো সুৰক্ষা কৰাৰ বাবে আমি এই দাবীটো জনাইছোঁ আজিৰ মানে প্ৰটেষ্ট ৰেলীটো লোৱা হৈছে গতিকে আমাৰ জনজাতিসকলৰ মনৰ বেদনাটো অসম চৰকাৰে যাতে বুজি পায় আৰু ইয়াৰ ওপৰত মানে বিবেচনা কৰে আৰু 6টা জনগোষ্ঠীক জনজাতিকৰণৰ যিটো মানে প্ৰতিবেদন সেইটো পুনৰ বিবেচনা কৰে ইয়াৰ বাবে আমি দাবী জনাইছোঁ নিশ্চয়কৈ আমি অৱগত হৈছোঁ যে ইতিমধ্যে অসম চৰকাৰে তথা অসম কেবিনেটে যিটো সিদ্ধান্ত 6 জনগোষ্ঠীক টাই অসম মৰাণ মটক চুতীয়া কোচাচংচী আৰু টি ট্ৰাইবসকলকে দি কৰি তেওঁলোকে যিটো ডিমাণ্ড কৰিছিলে এছ টি ষ্টেটাছটো সেই প্ৰদানৰ দাবীটো যিটো ৰিপৰ্ট তেওঁলোকে গ্ৰহণ কৰিছে সেইটো কোনো পধ্যে আমি কাৰ্বি ছাত্ৰ সন্থাই কোনো ধৰণে এইটো গ্ৰহণযোগ্য বুলি নাভাবোঁ কাৰণ আপোনালোকে গম পায় যে আহোমসকলে অসমত 600 বছৰ ৰাজত্ব কৰিছিলে কিন্তু সেই ৰজাঘৰীয়াসকলে আজি প্ৰজাৰ ভাত কাঢ়ি নিয়াটো এইটো অতি দুৰ্ভাগ্যজনক বুলি আমি ভাবোঁ যদিহে তেওঁলোকে বিচাৰে তেনেহ'লে তেওঁলোকে তেওঁৰ মাটিৰ অধিকাৰ বিচাৰক তেওঁলোকে ৰাজনৈতিক অধিকাৰ বিচাৰক তেতিয়া আমাৰ তাত বিৰোধে ক'বলগীয়া একো নাই কিন্তু এতিয়া এছ টি বিচৰাটো এইটো সাধাৰণ কথা নহয় আৰু এছ টি তেনেকুৱা বস্তু নহয় যে কোনোবাই বিচাৰিলে এছ টি দিব লাগে সেইটো কোনো প্ৰশ্নই নুঠে গতিকে আমি এই সিদ্ধান্তটোক লৈ এণ্টি ট্ৰাইবেল গভৰ্ণমেণ্টক এণ্টি ট্ৰাইবেল চৰকাৰক আমি কঠোৰ ভাষাৰে গৰিহণা দিলোঁ গতিকে আগন্তুক দিনত এছ টিসকলৰ যিটো মৰ্যাদা যিটো অস্তিত্ব ৰক্ষা কৰিবলৈ আমি যিটো পৰ্যায়লৈকে আমি আন্দোলন কৰিব লাগে আমি সেইটো কৰিম কিন্তু এছ টি কোনো পধ্যে 6 জনগোষ্ঠীক দিয়াটো আমি মানি ল'ব নোৱাৰিম সেইটো আমাৰ স্পষ্ট কথা আৰু এতিয়া আমি অৱগত হৈছোঁ যে ইতিমধ্যে 1981 চনৰ পৰা বৰ্তমান 2006লৈকে আৰু তাৰ পাছতো আছে কিন্তু সেই সময়ছোৱাত 1981 চনৰ পৰা 2000 চনৰ এই সময়ছোৱাত ইতিমধ্যে জেনেৰেল ৰেজিষ্টাৰ অফ ইণ্ডিয়া আৰু NCST নেশ্যনেল কমিশ্যন ফৰ শিডিউল ট্ৰাইবে যিটো 6টা জনগোষ্ঠীৰ যিটো ডিমাণ্ডটো তেওঁলোকে ভালকৈ পৰীক্ষণ নিৰীক্ষণ কৰিলে আৰু তেওঁলোকক এই সময়ছোৱাত প্ৰায় 8 বাৰকৈ তেওঁলোকক এই ডিমাণ্ডটো ৰিজেক্ট কৰিলে তাৰমানে কি তেনে তেওঁলোকে এছ টি পোৱাটো কোনো ধৰণে তেওঁলোকৰ ক্ৰাইটেৰিয়াটো ফুলফিল নহয় সেইকাৰণে তেওঁলোকে ৰিজেক্ট হৈছে গতিকে তেওঁলোকে এছ টি বিচৰাটো বন্ধ কৰক আৰু যিটো আমাৰ খিলঞ্জীয়া যেটো সমাজটো খিলঞ্জীয়াৰ যেটো জাতি জনগোষ্ঠী আছে সেইসকলৰ আমাৰ যেটো নেকি সম্পৰ্কটো আগত যেনেকৈ আছিল তেনেকৈ এতিয়াও থাকিবলৈ তেওঁলোকে চেষ্টা কৰক অন্যথা আমি কাৰ্বি ছাত্ৰ সন্থাই
গৰিহণা দিছোঁ আগন্তুক দিনত যাতে এই সিদ্ধান্তটো তেওঁলোকে উঠাই নলয়, তেনেহ'লে আমাৰ আগন্তুক দিনত তাতোকৈ গুৰুত্বৰ জংগী আন্দোলন হ'বলৈ আমি চেষ্টা কৰিম আৰু আমাৰ এই আন্দোলনটো আমাৰ অব্যাহত ৰাখিম। অসম চৰকাৰে যোৱা 29 নৱেম্বৰত যিখন ট্ৰাইবেল বিৰোধী প্ৰতিবেদন দাখিল কৰিলে, তেওঁলোক অসম চৰকাৰে ক'ব বিচাৰিছে এই প্ৰতিবেদনত কোনো বৰ্তমান থকা জনজাতিসকলৰ কোনো ক্ষয় ক্ষতি নহ'ব বুলি কৈছিলে, কিন্তু তেনেকুৱা ফৰ্মুলা ভাৰতীয় সংবিধানত নাই। যদি আমি সৰ্বভাৰতীয় পৰ্যায়ত আমি চাবলৈ যাওঁ, আমি STP হওক, STP হওক, ST হিলছ হওক একেই, আমাৰ যিবোৰ ক্ষমতাবোৰ একেই, কিন্তু তেওঁলোক কৈছে যে সৰ্বভাৰতীয় পৰ্যায়ত তেওঁলোক যে বৰ্তমান হৈ থকা যিবোৰ ট্ৰাইবেল আছে এইবোৰ ট্ৰাইবেলসকল কোনো ক্ষতি নহ'ব, কিন্তু সৰ্বভাৰতীয় পৰ্যায়ত তেনেকুৱা ধৰণৰ কোনো ফৰ্মুলা নাই। আমাৰ ক্ষতি সাধন হোৱাটো নিশ্চিত। তেনেকুৱা আমাৰ ক্ষতি সাধন কেনেকুৱা নহ'ব? আমাৰ ক্ষতি সাধন এতিয়া চাওক, LAC বিধানসভা পৰ্যায়ত তেওঁলোকেও আমাৰ লগত কিবা প্ৰতিযোগিতা কৰিবলৈ তেওঁলোকৰ তেনেকুৱা ধৰণৰ সুবিধা হ'ব। ভূমিৰ অধিকাৰ কথা আহি পৰিছে, ইয়াৰ উপৰি আমাৰ যিবোৰ ৰাজনীতিৰ অধিকাৰ আহিব পৰিছে, সম্পূৰ্ণ তেওঁলোক এই তেনেকুৱা যিবোৰ বৰ্তমান চলি থকা যিবোৰ বৰ্তমান থকা ট্ৰাইবেল, তেনে ক্ষেত্ৰত বহুতো ক্ষয় ক্ষতি সাধন হ'ব। আৰু অসম চৰকাৰক তথা জনজাতি মন্ত্ৰীসকলক সুকীয়াই দিব বিচাৰিছোঁ, আপোনালোকক ট্ৰাইবেলৰ হৈ মাত দিয়ক বিধানসভাত, ট্ৰাইবেলৰ হৈ আপোনালোকে মাত মাতক, নহ'লে আমি আহি থকা আগন্তুক দিনত আপোনালোকক 2026 আপোনালোককো সুকীয়াই দিছোঁ। আমি গোটেই জনজাতিসকলে মিলি আপোনালোকক এই বিধানসভাত আমিও আপোনালোকক বহিষ্কাৰ কৰিবলৈ আমিও সাজু আছোঁ।